গুড মৰ্ণিং এভৰিবডি গাইজ এণ্ড তোমালোকক কৈছোঁ ক'ত আছোঁ এতিয়া বৰ্তমান মই গম পাইছা নাই। এয়া হৈ গ'ল আমাৰ মাৰ্ঘেটা চেণ্টাৰ মানে পাৰিছ মানে গীৰ্জাঘৰ বুলি কোৱা জেগাখনতে মানে জেগাডোখৰতে আছোঁ। ত' গাইজ মই সদায় প্ৰতি মানে কি বুলি কয় এক মাহৰ পাছত এদিন আহিব লাগে ন। ত' আহিছোঁ এইবিলাক চবফালে আমাৰ গাড়ীবোৰ দেখিব পাইছোঁ বন্ধুসকল বেছি লং নকৰোঁ মানে ভিডিঅ'টো। চ' গাইজ শ্বৰ্ট মানে এইফালে এতিয়া মানুহবোৰক দেখাম তোমালোকক চোৱা। এইয়া ডাঙৰ গীৰ্জাঘৰখন যিহেতু ৰাতিপুৱা মৰ্ণিং 8টা বজাত মই পাই গ'লোঁ, ওলাইছিলোঁ ঘৰৰ পৰা 7টা বজাত, 7টা নহয় মুঠতে 1.5 ঘণ্টা লাগিলে। এইফালে দেখিছে নহয় যোৱা মাহত আহোঁতে ব্লগ এটা নাছিলে, তো আজি পূৰা বনাই কিনে ৰেডি কৰি দিছে। এতিয়া দেখিবলৈ সঁচাই বৰ ধুনীয়া লাগিছে। চাওক এয়াই আমাৰ গীৰ্জাঘৰ। আৰু কোনোবা যদি মাৰ্ঘেটাৰ পৰা চাই যদি ভিডিঅ'টো কমেণ্ট এটা কৰি যাবি দেই, ময়ো মাৰ্ঘেটাৰ হয় বুলি দেই বন্ধুসকল। মাৰ্ঘেৰিটা ভাৰত পেট্ৰলিয়াম পেট্ৰল ডিপু চব কয়লা ট্ৰাক গাইজ। এয়া ৰেল দেখিছে নহয়, ট্ৰেইন নে ৰেল হৈ গ'ল কওকচোন বাৰু। এয়া হৈ গৈছে কি মানে গম পাইছে নাই, এয়া ৰেলৰ ৰাস্তাটো চেক কৰি আছোঁ ওপৰত মাল উঠাই উঠাই। তো ফাইনেলি ৰেল লাইনৰ ওপৰতে আহি গ'লোঁ। সেইফালে চাওক নাই বেক চাইডে ইমান মানে কি ক'ম আৰু বিউটিফুল মানে ধুনীয়া দেই। এয়া চাওক ৰেল লাইন এই ৰেল লাইনৰ যে চাইডে চাইডে শিলগুটিবোৰ কেলৈ দিয়া হয় বাৰু, কোনোবা জানে নেকি বাৰু কওকচোন। মদৰ বটলো পোৱা যায় এনেকুৱাকৈ শিলগুটি বাহিৰে। এই নতুন নতুন লগাইছে মানে এইটো ইমান ভালকৈ ময়ো নাজানো এতিয়ালৈকে মানে আজিলৈকে। শিলগুটিবোৰ চাওক না লেতেৰাচ কেলৈ দিয়ে আৰু এইটো বুজি নাপাওঁ। বুজিছে মাৰ্ঘেটা পাহাৰটো সেইটো। আৰু এইফালে আমাৰ তিনিচুকীয়া কিবা কিবি যায়, মাকুম যায়, বলেৰো আছে ইয়াত। সেইফালে আছে মোৰ কুইন। এইয়া ইধাৰ হে ৰাখ দিয়া ঘূৰিব এই পষ্টবোৰ দিয়া আছে মানে এইটো ৰাস্তা হয়, এইটো ৰাস্তা হয় দেই। এইফালৰ পৰা গাড়ী পাৰ হৈ যাব মানে গাড়ী ডাঙৰ গাড়ী গৈ থাকোঁতে মানে ফচি গ'লে দিগদাৰ ন, ট্ৰেইন আহি গ'লে ওলাব নোৱাৰে, সেইকাৰণে পষ্টবোৰ দি দিছে। নাথিন দা টাইম হৈছে নেকি? কেইটা বজাত এতিয়া ওলাব নেকি? বলেৰো এতিয়া মানুহখিনি ওলাব, যাওঁগৈ আমি ঘৰলৈ। 1 2 3 4 এইবোৰ আমাৰ লাইনৰ মেজিকবোৰ আৰু ভিতৰত থোৱা নাই, মই আজি বাহিৰত থৈ দিলোঁ। মানুহখিনি ওলাইছে আৰু ন। টাইম কিমান হ'ল জানো 3:60 3:30 ওলাই যায় মানে আৰামত। গাইজ চশমা লগা লিয়া কেঁচা দুখাই যাব বোলো বঢ়িয়া ন, বিউটিফুল লাগিছে ন লাইনৰ চাইডত। কেনেকুৱা লাগিছে চালিয়া দিল্লী লোক দিছ মজা। লাইক এটা মাৰি যাবি চবে দেই। এয়া চিনি পাইছে নাই আমাৰ পাপুদা তীৰ্থ মানে তীৰ্থদা দেই, পাপুদা ৰিলচ এটা বনাই দিলোঁ। চ' ধুনীয়া লাগিলে তোমালোকে তীৰ্থদাক ফ'ল' কৰি কিনে লাইক এটা মাৰি দিবা দেই সকলোৱে। তীৰ্থ দাস নে কিবা আছে ফেচবুকত। চ' গাইজ শ্বৰ্ট ভিডিঅ' এটা বনাই দিছোঁ, তেওঁৰ চেনেলত চাই ল'ব। ত' এতিয়া চাই থাকিব লাগিব কাৰণ আহিছে পাইছে নাই ইয়াত ৰেলগাড়ী যায়। চ' অথনি যোৱাটো কি আছিলে পেচেঞ্জাৰ নহয়, এয়া হৈ গ'ল আমাৰ পেচেঞ্জাৰ কামাখ্যা এক্সপ্ৰেছ। মোৰ গাড়ীখন দেখিছে নহয়, এইয়া টকা এটা আকৌ ৰখাই থৈ দিছোঁ। তো পাৰ হৈ গ'ল ফাইনেলি আমি ওলাই আহি গ'লোঁ ৰাস্তাত। গাইজ আজি বেছি লং ভিডিঅ' নাই, শ্বৰ্ট ভিডিঅ' এটা বনালোঁ। যিহেতু আমাৰ মানে মোৰ আগফালে থকা ইক' ভানখন ইমান ডিষ্টাৰ্ব দিছে, গাড়ীখন চলাবই নাজানে যেন লাগিছে। কাৰণ নতুন ড্ৰাইভৰ নেকি এনেকুৱা লাগিছে। ইয়াৰ কাৰণ মানে যে পাৰিছ হয় ন চেণ্টাৰ, ইয়াৰ পৰা মানে ঢেৰ মানুহ মানে ক'ৰবাত যায় তো ওলাই ক'ৰ পৰা আহে নাজানো, ঢেৰ মানুহ আহে কিন্তু সেইকাৰণে বাছবোৰ ৰখিছে দেখিছে নহয়। আৰু এইফালে চকী ইক' ভানখনে একেবাৰে কি ক'ম আৰু মই 1 নম্বৰ 2 নম্বৰ কি লগাই অলপ দূৰ যায় ফকলে ষ্টাৰ্ট বন্ধ কৰি দিয়ে, গাড়ীটো টানিব নোৱাৰে। ফাইনেলি ক'ত আহি পাই গ'লোঁ, ঘড়ীখন চাই কিনে তোমালোকে নিশ্চয় গম পাইছাই ন। এয়া হৈ গ'ল আমাৰ মাৰ্ঘেটা তিনিআলি, যোনটো আমাৰ শিলগুৰি একদম শ্বৰ্টকাট টেঙেৰি হৈ কিনে ওলাই যায়। কেতিয়াবা যদি তোমালোকে আহা এইটো ৰাস্তাত সোমাই যাবা মাৰ্ঘেটা, চিধা আহি পাবা ক'ত গম পাইছা নাই, আমাৰ ফিৰবাৰী। গাইজ যদি তোমালোকে এইটো ৰাস্তাত আহিছা যদি কি বুলি ক'ম বাৰু মই, এই ঘড়ীটো টাইম এবাৰ চবেই কৈ দিবা কোন ডোখৰত আছে। অ'কে বাই বাই, লগ পাম নেক্সট এটা ব্লগত। জয় অসম, জয় অসম।